কন্দৰ্প গগৈয়ে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে কলম্বিয়া ইতিমধ্যে ৭.৪ প্ৰবলৰ ভয়ংকৰ ভূমিকম্পত তছনছ হৈ গৈছে ১০০০ৰ অধিক বাসগৃহ চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বহু গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু বহু লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছো আৰু হাহাকাৰ অৱস্থা ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা জৰুৰীকালীন ঘোষণা কৰা হৈছে ৭.৪ প্ৰবলৰ শক্তিশালী ভূমিকম্পত কলম্বিয়াত হাহাকাৰ অৱস্থা বিৰাজ হৈছে এই পৰ্যন্ত ১৩০ জন লোকৰ সৈতে করুণ ঘটনা বৃদ্ধি পাইছে মৃতকৰ সংখ্যা হাহাকাৰ চৌদিশে ১০০০ৰো অধিক বাসগৃহ ধ্বংস হৈ গৈছে মুহূৰ্তত বিৰংগী ভূমিকম্পত এই পৰ্যন্ত ১৩০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আহত হৈছে ৫১৭ জনৰো অধিক লোক চাৰিওফালে হাহাকাৰ অৱস্থা কলম্বিয়াৰ শক্তিশালী ভূমিকম্পত হাহাকাৰ অৱস্থা ব্যাপক ক্ষতি সাধন হৈছে সা সম্পত্তি নষ্ট হৈ পৰিছে হাহাকাৰ অৱস্থা ভূমিকম্পৰ জোকাৰণিত ক্ষতিগ্ৰস্ত হৈ পৰিছে বহু ঘৰ দুৱাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দা ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে ইতিমধ্যে কলম্বিয়া চাৰিওফালে হাহাকাৰ বৰ্তমানেও আবদ্ধ হৈ পৰিছে বহু লোক আবদ্ধ হৈ পৰিছে আৰু সকলোকে উদ্ধাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে উদ্ধাৰ কৰি দলে ধ্বংসস্তূপৰ মাজত আবদ্ধ লোকক উদ্ধাৰৰ চেষ্টা চলাইছে এই পৰ্যন্ত ১৩০ জন লোকৰ সৈতে ভয়ংকৰ ঘটনা আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত বৰ্তমান ভৰ্তি কৰোৱা হৈছে ভয়ংকৰ ভূমিকম্পত গুৰুতৰভাৱে আহত হৈ পৰিছে ৫১৭ জনৰো অধিক লোক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ভূমিকম্পৰ জোকাৰণিত ক্ষতিগ্ৰস্ত হৈ পৰিছে ঘৰ দুৱাৰ সা সম্পত্তি ১০০০ৰো অধিক ইতিমধ্যে ১০০০ৰো অধিক বাসগৃহৰ ক্ষতি হৈছে চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বৰ্তমানে আবদ্ধ হৈ পৰিছে বহু লোক ভয়ংকৰ ভূমিকম্পত জোকাৰি গৈছে কলম্বিয়া ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প আহিছিল কলম্বিয়াত আৰু কলম্বিয়াত হাহাকাৰ অৱস্থা তাৰ পাছতে আমি দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে কলম্বিয়াৰ ভূমিকম্পত হাহাকাৰ অৱস্থাৰ পিছতে জনতাৰ মাজত আতংকই বিৰাজ কৰিছে কিমান ক্ষতিগ্ৰস্ত হৈ পৰিছে জনাই আছো ১০০০ৰো অধিক বাসগৃহ ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰকাৰী দলে অহৰহ তীব্ৰ গতিত উদ্ধাৰ অভিযান চলাই আছে বৃদ্ধি পাই আছে মৃতকৰ সংখ্যা যিমানে সময় গৈছে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে এই পৰ্যন্ত ১৩০ জন লোকৰ মৃত্যুৰ আমি খবৰ লাভ কৰিছো আহত প্ৰায় ৫১৭ জন লোক চৌপাশে হাহাকাৰ অৱস্থা ব্যাপক ক্ষতি সাধন হৈছে সা সম্পত্তিৰ কোটি কোটি টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে এই মুহূৰ্তত ভূমিকম্পৰ জোকাৰণিত ক্ষতিগ্ৰস্ত হৈ পৰিছে মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি আৰু বৰ্তমানেও আবদ্ধ হৈছে ধ্বংসস্তূপৰ মাজতে আবদ্ধ হৈ পৰিছে বহু লোক ধ্বংসস্তূপৰ মাজৰ পৰা বহু লোকক উদ্ধাৰৰ চেষ্টা চলাইছে উদ্ধাৰকাৰী দলৰ ফালৰ পৰা আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা আৰু ক্ষয় ক্ষতিৰ পৰিমাণ বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কলম্বিয়াত ভয়ংকৰ ভূমিকম্প জনাই ভয়ংকৰ ভূমিকম্পত ১৩০ জন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি আবেলাৰ্ডো ডেলা MPLA ভূমিকম্পত এতিয়া জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে দেশখনত কমেও ১৩০ জন লোকৰ মৃত্যুৰ আমি খবৰ লাভ কৰিছো উপকূলীয় যে অঞ্চল আছিলে অঞ্চলটোত ভূমিকম্প সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰী দলসমূহে তৎপৰতা আৰম্ভ কৰিছে আৰু বৰ্তমান অভিযান আৰম্ভ কৰিছে ধ্বংসস্তূপৰ মাজত বহুতো লোক আবদ্ধ হৈ পৰিছে পৰ্যন্ত ধ্বংসস্তূপত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলাইছে ৫১৭ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ আমি তথ্য লাভ কৰিছো কিন্তু ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ভয়ংকৰ ভূমিকম্পত ইতিমধ্যে কলম্বিয়াত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে চৌপাশে হাহাকাৰ অৱস্থা আৰ্তনাদ শুনিবলৈ পোৱা গৈছে চৌপাশে হাহাকাৰ অৱস্থা আতংকিত হৈ পৰিছে এতিয়া ভয়ংকৰ জোকাৰণি অনুভৱ হৈছিল ভয়ংকৰ জোকাৰণিৰ সৃষ্টি হৈছিলে কলম্বিয়াত ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভয়ংকৰ ভূমিকম্পত কলম্বিয়াত হাহাকাৰ অৱস্থা চৌপাশে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এই পৰ্যন্ত আতংকিত হৈ পৰিছে কলম্বিয়াৰ জনতা শক্তিশালী ভূমিকম্প ভয়ংকৰ ভূমিকম্পত তছনছ হৈ গৈছে অনুমান কৰ কিমান ভয়ংকৰ হ'ব পাৰে ১০০০ৰো অধিক বাসগৃহৰ ক্ষতি হৈছে এই মুহূৰ্তত ধ্বংসস্তূপত পৰিণত হৈ পৰিছে আৰু ভয়ংকৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু বৃদ্ধি পাব পাৰে ভয়ংকৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩০ জন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো ৫১৭ জন লোক গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু ইয়াৰ ১৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ
খবৰ আহিব, কাৰণ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা, গুৰুতৰভাৱে আহত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিয়নো ধ্বংসস্তূপৰ মাজত এতিয়াও বহু লোক আবদ্ধ হৈ পৰিছে। ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰকাৰী দল অভিযান চলাইছে, তীব্ৰতৰ কৰিছে উদ্ধাৰ অভিযান, আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিছে। ধ্বংসস্তূপৰ মাজৰ পৰা লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলাইছে। ভয়ংকৰ জোকাৰণি হৈছিলে, ভয়ংকৰ জোকাৰণি শক্তিশালী ভূমিকম্পৰ পাছতেই ধ্বংস হৈ পৰে 1000ৰো অধিক বাসগৃহ। অট্টালিকা ইটোৰ পিছত সিটো অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈ পৰে। চাৰিওফালে হাহাকাৰ, মাটিৰ সৈতে মিহলি হৈ গৈছে, ধ্বংসস্তূপত পৰিণত হৈ পৰিছে এতিয়া বৃহৎ বৃহৎ অট্টালিকা। ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা আৰু ক্ষয় ক্ষতিৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 7.4 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প, অনুমান কৰ কিমান শক্তিশালী ভয়ংকৰ হ'ব পাৰে। বৃদ্ধি পায়ে আছে মৃতকৰ সংখ্যা, যিমানে সময় গৈছে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। এই শক্তিশালী ভূমিকম্প সমগ্ৰ বিশ্ব জোকাৰি গৈছে। বৰ্তমান বিভিন্নজনে শোক প্ৰকাশ কৰিছে, বিভিন্নজনে কলম্বিয়াৰ এই ভয়ংকৰ ভূমিকম্পত শোক প্ৰকাশ কৰিছে। এইটো হাহাকাৰ অৱস্থা শক্তিশালী ভূমিকম্পৰ ফলত কলম্বিয়াত।